প্ৰিয়তমা, তোমালৈ মোৰ শেষ চিঠি। অসহ্যকৰ আছিল তোমাক হেৰুৱাৰ বেদনা। বহুদিন শুব পৰা নাছিলোঁ মোৰ প্ৰিয় বিছনাখনত, য'ত তোমাক লৈ হোৱাৰ কথা আছিল। তেতিয়া ইচ্ছা গৈছিল সেই চিৰস্থায়ী মাটিৰ বিছনাখনত শোৱাৰ, য'ত মোৰ বাহিৰে কোনেও শুব নোৱাৰিব, মাতিব নোৱাৰিব। আৰু যে কত কি সঁচাই কি জানানে, আজিও বৰষুণৰ বতৰ আহিলে তোমালৈ বহুত মনত পৰে। বৰষুণত তিতিবলৈ মন কৰে, সাৱটি ধৰিবলৈ ইচ্ছা কৰে, কিন্তু অপেক্ষা কৰি কৰি তোমাকে হেৰাই পেলালো। এই এন্ধাৰ পৃথিৱীখনত কেতিয়াবা তোমাক বিচাৰি পাম নে নাপাম নাজানো, কিন্তু মাজনিশাত টোপনিবোৰ বৰ আমনি কৰে। দুখবোৰে সাৱটি ধৰে মোৰ শৰীৰ, মোৰ বুকু, হৃদপিণ্ড। কিমান যে কওঁ দুখবোৰক, হে তোমালোক কিয় মোক পিছ নেৰা। তেতিয়া দুখবোৰে মোক কয়, আমি নহ'লে তুমি জীয়াই থাকিব নোৱাৰিবা। কাৰণ চালোঁ কোনেও কাষত নাথাকে তোমাৰ। আমি নোহোৱা হ'লে তুমি যে একেবাৰেই নাথাকিবা। মই যিমানেই দুখবোৰক ঘৃণা কৰোঁ, সিমানেই ভাল পায় মোক দুখবোৰে। গতিকে সুখক আৰু বিচাৰিব নোৱাৰিও, সুখ বিচাৰি আৰু ক'তো নাযাওঁ। দুখকে আপোন কৰি সাৱটি ধৰি ৰাতিখন কটাও। মাজনিশা তোমাৰ পুৰণি চিঠিখন পঢ়ি তোমাক আৱিষ্কাৰ কৰোঁ মোৰ পজা ঘৰটিৰ সৰু বিছনাখনত। আৰু তেতিয়াই চুই চাবলৈ মন যায় তোমাক, বুকুৰ লগত বুকু, ওঠত ওঠ আৰু চকুত চকু। হয়, কেতিয়াও উপলব্ধি কৰা নহ'ল তোমাৰ দেহৰ ভূগোল বুৰঞ্জী। এতিয়া তুমি মাথো কাল্পনিক নায়িকা, নষ্ট নষ্টালিক কবিৰ এক কবিতা। এয়াই তোমালৈ মোৰ শেষ চিঠি, এটি তোমাৰ প্ৰেমৰ ব্যৰ্থ প্ৰেমিক।